অফ হয় এতিয়া ভাইটিজনে সুধিছে 15 দিনৰ যিটো ঘৰত বহি থাকে গুড ইভিনিং আৰু ৱেলকাম বেক টু ব্ৰেণ্ড নিউ ব্লগ আৰু এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ আৰু এতিয়া ডিউটিলৈ যাবলৈ ওলাইছোঁ তাৰ আগতে অলপ সময় পাই আছোঁ গতিকে ভাবিলোঁ অলপ ভিডিঅ'টো বনাই দিওঁ বুলি বেছি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ভাইটি এজনে কমেণ্ট কৰিছে ওপৰত চক দি দিছোঁ আৰু সকলোৱে এইটো জানিব বিচাৰে তো টপিকটো এনেকুৱা ধৰণৰ আজি যে আমাৰ এতিয়া ডিউটি হয় কিছুমানৰ 21 দিন ডিউটি হয় 21 দিন অফ হয় কিছুমানৰ 15 দিন ডিউটি হয় 15 দিন অফ হয় আমাৰ 15 দিন ডিউটি হয় 15 দিন অফ হয় এতিয়া ভাইটিজনে সুধিছে 15 দিনৰ যিটো ঘৰত বহি থাকে তো সেই চেলাৰীটো দিয়ে নে নিদিয়ে তো সেই চেলাৰীটো নিশ্চয় দিয়ে আমাৰ চেলাৰীটো মন্থলি দিয়ে ঘৰত বহা পইচাও দিয়ে আৰু ডিউটি কৰাটো দিবই ঘৰত বহাটো দিয়ে তো তেনেকুৱা ধৰণৰ মানে আৰু এনেকৈ ভাগকৈ চেলাৰীটো নিদিয়ে হা আমাৰ মন্থলি যিটো চেলাৰী বাকী বেলেগ চাকৰিয়ালবিলাকত যেনেকৈ চেলাৰী দিয়ে গোটেই মাহটো কাম কৰাৰ পাছত চেলাৰী দিয়ে তো ঠিক তেনেধৰণে চেলাৰীটো দিয়ে আৰু আপুনি যদি আপোনালোকে নাই সোধা সেইটোও কৈ দিছোঁ আপুনি যদি 15 দিন কাম থাকে ন 15 দিনৰ ভিতৰত যদি আপুনি কিবা চিলিভাৰ নিদিয়াকৈ যদি 15 দিনৰ নকৰাকৈ বা 12 দিন কৰি পেলাই যায়গৈ কোনো এপ্লিকেশ্যন নিদিয়াকৈ আৰু যদি আপুনি কোনো ৰিলিভাৰ নিদিয়ে তেতিয়াহ'লে আপোনাৰ চেলাৰী কাটিব কাৰণ এইটো প্ৰাইভেট আমাৰ অলপ হেৰফেৰ হ'লে চেলাৰী কাটি দিব তো আপুনি যদি এনেকুৱা প্ৰাইভেট ৰিগত কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি সেইটো কিছুমানৰ অভ্যাস থাকে নহয় কি কয় এনেই মানে ক'বলৈ যোৱাগৈ কিছুমানে সকলোকে কোৱা নাই বাৰু কিছুমানৰ এনেই থাকে যে আজি ডিউটি নেযাওঁ নেকি নকৰোঁ এনেকুৱা ধৰণৰ তো এনেকুৱা ধৰণৰ মনোভাৱ হ'লে মানে নহ'ব আপুনি ঘৰৰ পৰা 15 দিন যে মই ডিউটিলৈ আহিছোঁ সেইটো মনত বান্ধি আহিব লাগিব আৰু 15 দিন মই কৰিবই লাগিব এইটো বান্ধি আহিব লাগিব আৰু আপোনাৰ 15 দিন কৰাৰ পাছতে যিটো চেলাৰী হয় 20,000 হওক 10,000 হওক তো সেই চেলাৰীটো পাব আৰু আমাৰ ৰিগবিলাকত এটাই সুবিধা যে আপুনি 15 দিন কাম কৰি 15 দিনেই ৰেষ্ট পায় কিন্তু বাকী ক'তো আপোনালোকে এনেকুৱা ধৰণৰ চিডিউল দেখা নাপাব আৰু এনেকুৱা চাকৰি নাপায় আৰু প্ৰাইভেট ৰিগত চাকৰি কৰিলে এইটোৱে সুবিধা হয় কিন্তু আৰু বেলেগ ৰিগবিলাকততো এনেকুৱা বেলেগ কামবিলাকত এনেকুৱা ছুটি নাপায় চৰকাৰী হওক বা প্ৰাইভেটেই হওক কিন্তু আমাৰ যিহেতুকে আমাৰ প্ৰাইভেটবিলাকৰ এইটো এনেকুৱা চিডিউলে থাকে 15 দিন ডিউটি 15 দিন অফ কিছুমানে 21 দিন ডিউটি হয় 21 দিন অফ যদি আপুনি ইণ্ডিয়াৰ বাহিৰত কৰে তেতিয়াহ'লে 3 মাহমান ডিউটি কৰিব লাগে এমাহ ছুটি দিয়ে তো তেনেকুৱা ধৰণৰ কথা তো সেইটোৱে বুজি পাইছে ভাইটিজনে যে 15 দিন ডিউটি কৰিলে 15 দিনটো অফ থাকে তো সেই চেলাৰীটো আপোনাক দিব কোনো চিন্তা কৰিব নালাগে আৰু ইয়াতো আৰু এটা কথা কৈ দিওঁ আৰু আমাৰ চেলাৰীটো 10 তাৰিখৰ ভিতৰত সোমাই যায় কেতিয়াবা 10 তাৰিখ পাৰো হৈ যায় বাৰু কিন্তু 10 তাৰিখৰ ভিতৰত 4, 5, 6 তাৰিখে এনেকৈ চেলাৰীটো দিয়ে কিছুমান কোম্পানীও বিশেষকৈ বেলেগ হয় কিছুমানত দেৰিকৈ দিব পাৰে কিছুমানত সোনকালে দিয়ে তো তেনেকুৱা ধৰণৰ কথা সেইটোৱে আৰু বুজি পাইছে কথাটো আৰু বুজি পাইছে ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব আৰু লাইকো কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালৈ মই ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ ওচৰলৈ যাব আৰু চাই পেলাই আপুনি তথ্যবিলাক জানিব পাৰিব তো সিমানেই আৰু লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম।